Hello everyone, welcome to Pythagoras classes. So ইয়াৰ আগলৈকে আমি এমাইন্স যেটো চেপ্টাৰ আছিল হেতু আমি ডিসকাস কৰিলো. So আজি এটা নতুন চেপ্টাৰ আমাৰ ষ্টাৰ্ট হ'ব যেটো হৈ গৈছে কোঅৰ্ডিনেশন কম্পাউন্ড. So basically chemistry তিনটা পাৰ্টছৰ ভিতৰত that means physical chemistry, organic chemistry আৰু inorganic chemistry যেটো কোঅৰ্ডিনেশন কম্পাউন্ড চেপ্টাৰ আছে এটো আমাৰ ইনঅৰ্গানিকৰ ভিতৰত আহে. So মনত ৰাখিবা ইনঅৰ্গানিক কেমিষ্ট্ৰিৰ চেপ্টাৰছ যেতিয়া আমি পঢ়িবলৈ যাওঁ ইয়াত সদায় আমাৰ কি লাগে প্ৰায়ৰ নলেজ বহুত বেছি পৰিমাণে লাগে. অৰ্গানিক কেমিষ্ট্ৰিটো লাগে বাট ইয়াতে বেসিক্যালি কি হৈ যায় অলৰেডি আগত পঢ়ি অহা যিবোৰ চেপ্টাৰছ আছে সেইবোৰ চেপ্টাৰছৰ যেটো লিংক হে লিংকটো বহুত বেছি থাকে. ফৰ এক্সাম্পল কোঅৰ্ডিনেশন কম্পাউন্ডছ পঢ়িবৰ কাৰণে আমাক কেনেকুৱা ধৰণৰ প্ৰায়ৰ নলেজেস লাগিব এটো হৈ গৈছে এটা হৈ গৈছে পিৰিয়ডিক টেবুলৰ যিখিনি কনসেপ্টছ আছিল পিৰিয়ডিসিটি বা পিৰিয়ডিক টেবুলছৰ যিখিনি ট্ৰেন্ডছ আছিল ট্ৰেন্ডছৰ লগত অলপমান আমাৰ কি লাগিব বেসিক চিনাকি লাগিব. Similarly, hybridization এটা একদম বেসিক কনসেপ্ট ইয়াত বহুত বেছি ইউজ হ'ব এটো হৈ গৈছে দা কনসেপ্ট অফ hybridization. একে ধৰণে ইলেক্ট্ৰন অৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আমি যিকোনো এটা পাৰ্টিকুলাৰ পিৰিয়ডিক টেবুলৰ যেতিয়া এলিমেন্ট পাও বা পিৰিয়ডিক টেবুলৰ যেতিয়া কোনোবা এটা মেম্বাৰ এজন আমি যেতিয়া লগ পাও লাইক সোডিয়াম পটাছিয়াম ক্যালসিয়াম যি নহওক কোনোবা এটা পাৰ্টিকুলাৰ এক্সাম্পল তুমি লৈ লোৱা সো তাৰ যেটো ইলেক্ট্ৰনিক ডিস্ট্ৰিবিউশন সো ইলেক্ট্ৰনিক ডিস্ট্ৰিবিউশনটো বহুত বেছি দৰকাৰ হয় সো এই চেপ্টাৰটোত আমাৰ ইলেক্ট্ৰনিক ডিস্ট্ৰিবিউশনৰ ইউজেস বহুত বেছি আছে তো ইয়াতে এটা কথা সৰু এটা ৰিমাইন্ডাৰ মনত ৰাখিবা যেটো ইলেক্ট্ৰনিক কনফিগাৰেশনৰ কথা আমি পাতিছো ক্লাস 12 ত আমি ক্লাস 10 ত পঢ়ি অহা ইলেক্ট্ৰনিক কনফিগাৰেশন দ্যাট মিন্স যেটো আমি তাত লিখিছিলো 2.8.8. something এটো নহয় এটো কনসেপ্টছ আমাৰ ইয়াত একেবাৰে ইউজ নহয় ঠিক আছে তো আমি ইয়াতে কোনটো কনসেপ্ট ইউজ কৰিম যেটো হায়াৰ অৰ্ডাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন আছিল তাৰ মানে ইয়াতে ইলেক্ট্ৰন ডিস্ট্ৰিবিউশন হোৱাৰ পাছত যেটো অৰবিটেল একৰ্ডিংলি যেটো আছিল 1s2 2s2 2p6 সামথিং এনেকুৱা ধৰণৰ যেটো আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন ইউজ হৈছিল এটো কনফিগাৰেশনে সবতকে বেছি ইউজ হ'ব তো আমি সাগে আপ টু 20 যিমানটো এলিমেন্টস আছে যেনেকে ক্যালসিয়ামলৈকে আমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশনস প্ৰায় মনতে আছে গতিকে এতিয়া আমাৰ যেটো চেপ্টাৰ আছে কোঅৰ্ডিনেশন কম্পাউন্ড এটো পঢ়িবৰ কাৰণে আমাক আৰু ম্যাক্সিমাম 10টা মিনিমাম 10টা আৰু ম্যাক্সিমাম ইচ্ছা কৰিলে 30টা লৈকে আমি ইলেক্ট্ৰনিক কনফিগাৰেশন মনৰখিয়া ৰাখিবলগিয়া হ'ব পাৰে ঠিক আছে সো চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই কৈ দিছো কথাখিনি এটা বাকি 30টা যিকিটা মই ইলেক্ট্ৰনিক কনফিগাৰেশনৰ কথা কৈছো তাৰ ভিতৰতে সবতকে বেছি ইউজ হ'ব আমাৰ 10টা দ্যাট মিন্স ইলেক্ট্ৰনিক কনফিগাৰেশন ফ্ৰম এলিমেন্ট 21 নাম্বাৰ টু 30 যিকিটা আছে আমাৰ ইয়াৰ লাগে সবতকে বেছি এই চেপ্টাৰটোত ইউজ হ'ব তাৰ বাহিৰেও আৰু দুই এটা ব্যৱহাৰ হ'ব পাৰে গতিকে আমি যেতিয়া চেপ্টাৰ থ্ৰু যেতিয়া যাওঁতে তাত ওলাব যিখিনি এক্সাম্পলছ ওলাব বা এক্সেপশনালি তুমি মনত ৰাখিবলগিয়া আছে সো মই ৰিমাইন্ড কৰাই যাম তুমি হেমতে পঢ়িব লাগে ঠিক আছে আমি চাও কোঅৰ্ডিনেশন কম্পাউন্ডছত কি আছে কোঅৰ্ডিনেশন কম্পাউন্ডছৰ কাৰণে আমাক কি আৰু প্ৰায়ৰ নলেজেস দৰকাৰ হ'ব ওকে সো স্টাৰ্ট কৰিছো কেটামান সৰু সৰু বস্তু আছে যিখিনি বস্তু আমি আগতে অলৰেডি পঢ়িছো আৰু বস্তুবোৰ কি আছিল মই প্ৰথম লিষ্ট আউট কৰি লৈছো ফাৰ্স্ট মই কলো এটা হৈ গৈছে ইলেক্ট্ৰনিক কনফিগাৰেশন বা ইলেক্ট্ৰনীয় সজ্জা বুলি কোৱা হয় কনফিগাৰেশন ঠিক আছে এটা হৈ গৈছে ইলেক্ট্ৰনীয় সজ্জা বা ইলেক্ট্ৰনিক কনফিগাৰেশন বহুত ইম্পৰ্টেন্ট এটো বস্তু লাগিবই আমাক পঢ়িবৰ কাৰণে এটা হৈ গৈছে কনসেপ্ট অফ হাইব্ৰিডাইজেশন সৰি স্পেলিং hybridization concept of hybridization ঠিক আছে similarly আৰু এটা হৈ গৈছে এটো হৈ গৈছে type of chemical bond তাৰ মানে ৰাসায়নিক বান্ধনী যিবোৰ আমি পঢ়িছিলো ৰাসায়নিক বান্ধনী বিভিন্ন ধৰণৰ ৰাসায়নিক বান্ধনী থাকে ফৰ এক্সাম্পল আয়নীয় বান্ধনী থাকে আয়নিক বন্ড থাকে কোভেলেন্ট বন্ড থাকে ঠিক আছে না হাইড্ৰোজেন বন্ড থাকে কোভেলেন্ট ডেটিভ বন্ড বুলি এটা আছে গতিকে এনেকুৱা ধৰণৰ ডিফাৰেন্ট টাইপস অফ কেমিক্যাল বন্ডস যিবোৰ আছে ডিফাৰেন্ট টাইপস অফ কেমিক্যাল বন্ডছৰ আমাৰ এটা মিনিমাম কনসেপ্ট চেপ্টাৰটো পঢ়িবৰ কাৰণে আমাক লাগিব মই এক্সাম্পল লিখি গৈছো আয়নিক বন্ড আছে ঠিক আছে সো এটা আছে কোভেলেন্ট বন্ড আছে এটা আছে কোভেলেন্ট ডেটিভ বন্ড বুলি এটা আছে খুব ইম্পৰ্টেন্ট এটো চেপ্টাৰৰ কাৰণে হাইড্ৰোজেন বন্ড আছে ঠিক আছে হাইড্ৰোজেন বন্ড আমি এমাইন পঢ়োতে আমি চাই আহিছো হাইড্ৰোজেন বন্ডিংৰ কাৰণে এমাইনছৰ ফিজিক্যাল প্ৰপাৰ্টিজ যিবোৰ বয়লিং পইণ্টছ মেল্টিং পইণ্টছ বা তাৰ সলিউবিলিটি আছিল তাৰ যিবোৰ তাৰ কোনবা এটা পাৰ্টিকুলাৰ সলভেন্টৰ ভিতৰত ট্ৰেপড হোৱাৰ যেটো সিস্টেম আছিল হাইড্ৰোজেন বন্ডিংৰ কাৰণে যিবোৰ এৰাইজেস হৈছিল সো তাতে আমি পঢ়িছো তাৰ বিষয়ে ঠিক আছে তো ইয়াতে আৰু এটা বস্তু দৰকাৰ হ'ব হেতু হৈ গৈছে পেৰিয়ডিক টেবুলখন আমি মনত ৰাখিবলগীয়া হ'ব পাৰে কিছু পৰিমাণে আৰু
একেবাৰে লাষ্ট মোৰ মনত পৰা এটি ইম্পৰ্টেন্টৰ ভিতৰত লাষ্ট কিন্তু আৰু বহুত ওলাব ভিতৰত পঢ়ি গৈ থাকিলে তো আৰু এটা হৈ গৈছে হেতু হৈ গৈছে কনসেপ্ট অফ ট্ৰানজিশন এলিমেন্ট কনসেপ্ট অফ ট্ৰানজিশন এলিমেন্ট ট্ৰানজিশন এলিমেন্ট বা এটা যৌগ আছে আসামিজ টার্মটো মই পাহৰি গৈছো ট্ৰানজিশন এলিমেন্টস এটা পঢ়িলে মনত ৰৈ যাব ট্ৰানজিশন এলিমেন্টস ট্ৰানজিশন এলিমেন্টস যিখিনি আছে আমাৰ পিৰিয়ডিক টেবুলৰ তাৰ ইলেক্ট্ৰনিক কনফিগাৰেশন তাৰ ইলেক্ট্ৰনৰ যিখিনি ক্যাৰেক্টাৰিস্টিক্স আছিল কিছুমান ক্যাৰেক্টাৰিস্টিক্স পাৰ্টিকুলাৰলি তাৰ বিষয়ে আমি চাব লাগিব আৰু এটা মনত পৰিছে এটো হৈ গৈছে কনসেপ্ট অফ d orbital concept of d orbital যেটো concept of d orbital আছে concept of d orbital তো আমি যেটো ইয়াত concept of d orbital মই লিখিছো concept of d orbital তো অলমোস্ট ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ভিতৰতে সোমাই যাব গতিকে ইলেক্ট্ৰনিক কনফিগাৰেশন আমি যেতিয়া পঢ়িম বা চাম তেতিয়া আমি তাতে concept of d orbital তো বহুতখিনি সোমাই যাব সো মন কৰিবা এইকিটা হৈ গৈছে আমাৰ বেসিক বস্তু যিখিনি বস্তুৰ ওপৰত বেস কৰি আমি এই চেপ্টাৰটো পঢ়িবলৈ যাম চেপ্টাৰটোৰ ভিতৰত যিখিনি বস্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হেকিনিটো আছে কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট বস্তুবোৰ পঢ়িবলৈ যোৱাৰ আগত ফাৰ্স্ট আমি জানিবলগীয়া ব্যাকগ্ৰাউণ্ডৰ যিখিনি নলেজ হেকিনি সো যিখিনি ষ্টুডেন্টৰ বা যিবোৰ মানুহৰ আমাৰ এখিনি প্ৰবলেম থাকে প্ৰায়ৰ কনসেপ্টছত হেকিনি মানুহে কোঅৰ্ডিনেশন কম্পাউন্ড বুজি পোৱাত কিছু পৰিমাণে কি পাব ডিফিকাল্টিজ পাব পাৰে এটো কাৰণে লিষ্টটো মনত ৰাখিবা পঢ়িবলৈ চেষ্টা কৰিবা মই কৈ দিছো অলপকে প্ৰত্যেকটো বস্তুৰ ওপৰতে মই এটা বেসিক সামাৰি এটা মই কৈ গৈ আছো তাৰ পাছত আমি চেপ্টাৰছৰ ভিতৰলৈ সোমাম সো ফাৰ্স্ট স্টাৰ্ট কৰিম ইলেক্ট্ৰনিক কনফিগাৰেশন হাইব্ৰিডাইজেশন ইহঁতৰ ভিতৰত concept of d orbital or pra okay so concept of d orbital amar ss first year jeti ami pohisu ss first year structure of atoms boli eta chapter asile right so structure of jitu atoms asile so atoms or bhitorot orbital distribution jeti ami pohisilu tar ami gom paisilu je orbital boli eta bostu ase orbital কেনেকুৱা ধৰণৰ অৰবিটেলস আছিল s অৰবিটেল আছিল p অৰবিটেল আছিল d অৰবিটেল আছিল f অৰবিটেল আছিল ঠিক আছে তো বেসিক্যালি আমি চাৰিটা ডিফাৰেন্ট টাইপস অফ অৰবিটেলছৰ বিষয়ে আমি পঢ়িছো সো অৰবিটেলস কি আছিল এটো এটা বেলেগ কনসেপ্টলৈ গুছি যাব আমি বহুত চেপ্টাৰটোৰ পৰা আতৰি গুছি যাম সো অৰবিটেল কি আছিল যদি কোনোবাই পাহৰিছা দেন অলপ বেক কৰি চাই লবা So s orbital, p orbital, d orbital আৰু f orbital. ইয়াৰ ভিতৰত যেটো s orbital আছিল s orbitalৰ স্ট্ৰাকচাৰটো কেনেকুৱা আছিল s orbital is quite spherical in nature. Spherical তাৰ মানে বৃত্তাকাৰ নিচিনা ঠিক আছে গোল p orbital যেটো আছিল p orbital কেনেকুৱা আছিল p orbital is dumbbell shaped. Dumbbell টো দেখিছা ঠিক আছে নে dumbbell shape যেটো d orbital আছিল d orbitalৰ কথা আমি একেবাৰে লাষ্টত পাতিম আৰু f orbital আমাক এতিয়া দৰকাৰ নহয় ঠিক আছে নে f orbitalৰ বিষয়ে আমি যেতিয়া lengthenite actinides পঢ়িম আমি তাত আমি পঢ়িমগে এতিয়া আমাক দৰকাৰ নহয় গতিকে f orbitalলৈ মই না যাও সো d orbital আৰু p orbital আমি তিনটা ভাগত ভাগ কৰিব পাৰো এটো হৈ গৈছে p orbitals থাকে এটা থাকে px orbital এটা থাকে py orbital এটা থাকে pz orbital এই যেটো ব্ৰেক অৰ্থাৎ p orbitalৰ 3 ডিফাৰেন্ট টাইপস অফ p orbital আমি কেনেকৈ পাইছো তিনটা বেলেগ ধৰণৰ p orbital আমি কেনেকৈ পাইছো যে যেটো ডাম্বেল শেপ লিনিয়াৰ স্ট্ৰাকচাৰ মানে এটা থিয় দীঘল ডাম্বেল এডালৰ নিচিনা যেটো স্ট্ৰাকচাৰ এই স্ট্ৰাকচাৰটোক আমি যদি স্পেচলৈ লৈ আনো মানে মুকলি জেগালৈ যদি লৈ আনো তোমাৰ সন্মুখত যদি মই এটো যেনিবা এটা p orbitalৰ এটা ডাম্বেল মই ধৰি লৈছো এই অৰবিটেলটো যদি মই থিয় কৰি ৰাখো ইয়াক মই কেনেকৈ ৰাখিব পাৰিম ইয়াৰ যেটো প্ৰেজেন্টেশন ম্যাথমেটিক্যাল প্ৰেজেন্টেশন হে প্ৰেজেন্টেশনটো ইয়াত আমি কেনেকৈ ক'ব পাৰো যে either it can be in x position ঠিক আছে it can be in y position নহলে কত থাকিব পাৰে z position তাৰ মানে কাৰ্টেছিয়ান কোঅৰ্ডিনেটছৰ যেটো বস্তু আছিল কনসেপ্ট আছিল যে কোনোবা এটা বস্তু 3D যেতিয়া আমি প্ৰেজেন্ট কৰিলে তাক আমি তিনটা ডাইমেনশনত আমি প্ৰেজেন্ট কৰিব পাৰো ঠিক আছে এটা হৈ গৈছে x ডাইমেনশন এটা হৈ গৈছে y ডাইমেনশন আৰু এটা হৈ গৈছে z ডাইমেনশন গতিকে যদি কোনোবা p অৰবিটেলটো যদি আমি x অৰবিটেল x যেটো কোঅৰ্ডিনেট আছে ইয়াৰ যদি ৰেসপেক্টত যদি আমি প্ৰেজেন্ট কৰো তেতিয়া হলে হেতু হৈ যাব কি অৰবিটেল px অৰবিটেল ঠিক আছে সো সিমিলাৰলি যদি যেটো p অৰবিটেল আছে তাক যদি আমি y ৰেসপেক্টত যদি ৰাখো তেতিয়া হলে এটো কি হৈ যাব py অৰবিটেল হৈ গল সো সিমিলাৰলি একেবাৰে লাষ্টৰ যেটো আছে হেতু হৈ গৈছে যেনেকে
p অৰবিটেলটোক যদি আমি z এক্সিছৰ ৰেসপেক্টত যদি ৰাখো তেতিয়া হলে হেতু হৈ যাব আমাৰ pz অৰবিটেল এতিয়া px py আৰু pz আমি কেনেকৈ পাইছো কোঅৰ্ডিনেটছৰ একৰ্ডিংলি পাইছো অৰ্থাৎ px py pz হৈ গৈছে কাৰ্টেছিয়ান কোঅৰ্ডিনেটছৰ x y আৰু z ৰিপ্ৰেজেন্টেশন ঠিক আছে অলপ ডেফটৰ হয় কনসেপ্টটো বহুত বেছি আমাৰ এতিয়াৰ কাৰণে দৰকাৰ নহয় আগতে পাই আহিছো আমি অলৰেডি বাট মই ৰিমাইন্ড কৰি দিছো এই যেটো কোঅৰ্ডিনেটছৰ যেটো কনসেপ্ট ঠিক আছে x y আৰু z ৰ ৰেসপেক্টত আমি p অৰবিটেলটো যেনেকৈ ৰাখিছো তেনেকুৱাকৈ আমি d অৰবিটেলটো আমি ৰাখিব পাৰো গতিকে আমাৰ মেইন কনসেপ্ট দৰকাৰ হৈ আছে d অৰবিটেলক লৈ গতিকে p অৰবিটেল তুমি ইমান বেছি মন নিদিলেও হ'ব আগতে যদি পঢ়িছা আগৰ কনসেপ্ট আছে খুবেই ভাল কথা যদি নাই মই এবাৰ কৈ দিছো সিমিলাৰলি z অৰবিটেলটো তুমি অলপ ভালকে মন কৰা কাৰণ z অৰবিটেলৰ আমাৰ ইয়াত কাম আছে ঠিক আছে সো লাষ্টত একেবাৰে কাম ওলাবগে গৈ সো z অৰবিটেল সৰি d অৰবিটেল যেটো আছে d অৰবিটেলক আমি কেনেকৈ প্ৰেজেন্ট কৰিব পাৰো d অৰবিটেলৰ প্ৰেজেন্টেশন 5টা টোটাল d অৰবিটেলৰ প্ৰেজেন্টেশন কিমানটা 5টা ঠিক আছে সো ফাৰ্স্ট টু হৈ গৈছে এডাল জনিবা আমি x আৰু এডাল হৈ গৈছে y এটো x এটো y এটো হৈ গৈছে x এটো y এটো x এটো y এটো x আৰু এটো y আমি কোঅৰ্ডিনেট কিটা লৈ লৈছো ফাৰ্স্টতে z টো নাই লোৱা এতিয়া লাগে z থাকক হৈ গল আচ্ছা ঠিক আছে একেবাৰে লাষ্টৰটো মই মহাৰি দিছো চাৰিটা প্ৰথম আকিলো তাৰ পাছত এটো z হয় কোনটো মই দেখাই আছো সো d অৰবিটেলৰ প্ৰেজেন্টেশন কেনেকুৱা ফাৰ্স্ট d অৰবিটেলটো হৈ গৈছে d x y ঠিক আছে এটা d অৰবিটেল হৈ গৈছে d y z এটা d অৰবিটেল হৈ গৈছে d z x এটা d অৰবিটেল হৈ গৈছে d x স্কয়াৰ মাইনাস y স্কয়াৰ আৰু একেবাৰে যেটো লাষ্টৰ d অৰবিটেল আছে হেতু হৈছে d z স্কয়াৰ অৰবিটেল মানে d অৰবিটেলক আমি ক্লাসিফাই কৰিব পাৰো পাঁচটা ডিফাৰেন্ট টাইপছত হৈ গল কি হেগিটা হৈ গৈছে dxy dyz dzx dx স্কয়াৰ মাইনাস y স্কয়াৰ আৰু dz স্কয়াৰ পাঁচটা ডিফাৰেন্ট টাইপছ অফ d অৰবিটেলত আমি ভাগ কৰিব পাৰো কাৰ ওপৰত বেস কৰি কোঅৰ্ডিনেটছৰ ওপৰত বেস কৰি ঠিক আছে সো ইয়াৰ যেটো একচুয়াল প্ৰেজেন্টেশন হেতু কেনেকুৱা হেতু হৈ গৈছে dxy অৰ্থাৎ x আৰু y প্লেনত আছে dxy হৈ গল dyz বা yxy এটো কি হল yz সৰি এটো মই z লৈ লৈছো কোঅৰ্ডিনেটটো মই উল্টাকে লিখিছিলো কোঅৰ্ডিনেটটো মই চেঞ্জ কৰি দিছো এটো z হৈ গল আৰু এটো হৈছে dzx zx হৈ গল এটো হৈ গৈছে এটো অৰবিটেল dx স্কয়াৰ মাইনাস y স্কয়াৰ ইয়াৰ যেটো নোটেশন এটো এনেকুৱা মানে ই ডাইৰেক্ট x আৰু y যিকিটাল এক্সিস আছে এক্সিসত পৰি থাকিব z স্কয়াৰ যেটো অৰবিটেল z স্কয়াৰ অৰবিটেলটো এনেকুৱা এডাল হৈছে z এক্সিস হৈ গল z এক্সিস ডাইৰেক্ট z এক্সিসত থাকিব আৰু বাকি x আৰু y কোনো ধৰণৰ অৰবিটেল x আৰু y অৰবিটেলৰ এক্সিসৰ ওপৰত নাথাকে তাৰ হলনি ইয়াৰ যেটো সেন্টাৰ আছে সেন্টাৰত ই কৰি থাকিব সাৰাউন্ড কৰি থাকিব হৈ গল সো এই পাঁচটা হৈ গৈছে ডিফাৰেন্ট টাইপছ অফ d অৰবিটেল কেলে কৈছো পাঁচটা ডিফাৰেন্ট টাইপছৰ বিষয় কাৰণ ইয়াত কোঅৰ্ডিনেটছটো ভালকে বুজি লোৱা আমি যেতিয়া এই চেপ্টাৰটো একেবাৰে লেটাৰ পাৰ্টটো মানে একেবাৰে লাষ্টত যেটা ক্ৰিস্টাল ফিল্ড থিওৰি বুলি এটা থিওৰি আছে ক্ৰিস্টাল ফিল্ড থিওৰি পঢ়িম CFT পঢ়োতে আমাক এই d অৰবিটেল পাঁচটা ডিফাৰেন্ট টাইপছ অফ d অৰবিটেলৰ কনসেপ্টটো আমাক অলপ দৰকাৰ হ'ব ঠিক আছে সো ফাৰ্স্ট যেটো d অৰবিটেল ইয়াক কিয় dxy বুলি কোৱা হয় কাৰণটো হৈ গৈছে x এক্সিস আৰু y এক্সিস যি দুটা আছে x এক্সিস আৰু y এক্সিস মই ধৰি লৈছো এডাল x এক্সিস আৰু এডাল y এক্সিস x এক্সিস আৰু y এক্সিসৰ মাজৰ যিখিনি জায়গা আছে মাজৰ যিখিনি স্পেস আছে ঠিক আছে নে এই সাইডটো এই মাজৰ ইয়াত যদি আমি এখন প্লেন আছে বুলি ভাবি লওঁ এখন প্লেনাৰ বুলি আমি ভাবি লৈছো তেতিয়া হলে এই অৰবিটেলটো কোড পৰি আছে x এক্সিস আৰু y এক্সিসৰ মাজৰ প্লেনখনত সোমাই আছে ঠিক আছে বস্তুটো বুজিবলৈ অলপ দিগদাৰ এখন x আৰু y এৰ মাজত এখন হৈ গৈছে এখন প্লেন মানে তুমি সমতল ঠিক আছে এই সমতলখনত কি সোমাই আছে এই যেটো অৰবিটেল আছে অৰবিটেলটো সোমাই আছে ইয়াৰ মাজত সিমিলাৰলি ইয়াতো গতিকে এই গুটে অৰবিটেলটো একচুয়ালি পৰি আছে dx আৰু y সমতল বা প্লেনখনত হেতু কাৰণে ইয়াৰ নামটো dxy সিমিলাৰলি ইয়াতে y আৰু z যিখন সমতল আছে এই সমতলখনত পৰি আছে গতিকে dyz ঠিক আছে x আৰু z সমতলখনত পৰি আছে কাৰণে এই অৰবিটেলটোৰ নামটো হৈছে dzx হল dx স্কয়াৰ আৰু -y স্কয়াৰ যেটো অৰবিটেল আছে এই অৰবিটেলটো সমতলত নাই এই অৰবিটেলটো ক'ত আছে ডাইৰেক্ট এক্সিসত আছে মানে ডাইৰেক্ট অক্ষ কিডালতে সোমাই আছে আৰু এই সিমিলাৰলি dz স্কয়াৰ
ই ক'ত আছে ইউ অক্ষদলতে সোমাই আছে গতিকে পাঁচটা ডি অৰবিটেলৰ ভিতৰত তিনটা ডি অৰবিটেল ক'ত থাকে প্লেনত থাকে ঠিক আছে পাঁচটা ডি অৰবিটেল প্লেনত থাকে এক নম্বৰটো হৈছে ডি এক্স ৱাই দুই নম্বৰটো হৈ গৈছে ডি ৱাই জেড এটা হৈ গৈছে ডি জেড এক্স তিনটা অৰবিটেল ক'ত থাকে প্লেনত থাকে হৈ গল ইয়াৰ ভিতৰত এই পাঁচটা ডি অৰবিটেল ক'ত থাকে প্লেনত থাকে বাকি দুটা ডি অৰবিটেল ডি এক্স স্কয়াৰ মাইনাস ৱাই স্কয়াৰ ডি জেড স্কয়াৰ ইহত দুটা ক'ত থাকে ইহত দুইটা থাকে তোমাৰ এক্সিছত মনত ৰাখিবা ডি অৰবিটেল পাঁচটা ডি অৰবিটেলৰ তিনটা ডি অৰবিটেল দ্যাট ইজ ডি এক্স ৱাই ডি ৱাই জেড ডি জেড এক্স তিনটা অৰবিটেল সদায় ক'ত থাকে সমতলত থাকে বা প্লেনত থাকে আৰু বাকি দুটা ডি অৰবিটেল ডি এক্স স্কয়াৰ মাইনাস ৱাই স্কয়াৰ আৰু ডি জেড স্কয়াৰ এই দুটা তোমাৰ ক'ত থাকিব সদায় এক্সিছত থাকিব ক্লিয়াৰ সো এটো হৈ গৈছে ডি অৰবিটেলৰ কনসেপ্টস এফ অৰবিটেলৰ কনসেপ্ট আমাৰ ইতে নালাগে যদি দৰকাৰ হয় পাছত লেন্থেনেট এক্টিনেট যেতিয়া পঢ়িবা বা যেতিয়া তুমি হায়াৰ অৰ্ডাৰ কোৱেশ্চন সলভ কৰিবা লাইক জেডব্লিউ বা নিটৰ কাৰণে যেতিয়া প্ৰিপাৰেচন কৰিবা তেতিয়া তুমি তাত চাবা এফ অৰবিটেলৰ কাৰণে এতিয়া আমাক ইমান দৰকাৰ নহব ইয়াৰে গতিকে ডি অৰবিটেলৰ কনসেপ্ট হৈছে এটো okay so next এটা আসলে টাইপ অফ বন্ড খুব ইম্পর্টেন্ট এটো চ্যাপ্টাৰৰ কাৰণে টাইপ অফ কেমিক্যাল বন্ড ঠিক আছে ৰাসায়নিক বান্ধনীৰ প্ৰকাৰ আমি বেসিক্যালি তিনি ধৰণৰ ৰাসায়নিক বান্ধনীৰ কথা পাতো এটা হৈ গৈছে আয়নিক এটা হৈ গৈছে কোভেলেন্ট বা সহযোজী আয়নিক তো আয়নীয় বান্ধনী আৰু এটা হৈ গৈছে কোভেলেন্ট ডেটিভ বন্ড ঠিক আছে নে অসমীয়াত কোৱা হয় ইয়াক সহযোজী সমন্বয়ী বান্ধনী ঠিক আছে সো আয়নিক আৰু কোভেলেন্ট এই দুটাৰ বিষয়ে আমি আগতে পাইছো ইয়াৰ বিষয়ে আমি কেতিয়াও পোৱা নাই এক্সাম্পল চাবা আয়নিক কোনটো কয় আয়নীয় বান্ধনী বা আয়নিক বন্ড কোনবোৰক আমি কওঁ সাধাৰণতে সে মই ধৰি ললো এ নামৰ এটা এলিমেন্ট আছে বা এটা বস্তু আছে ৰাসায়নিক বিজ্ঞানৰ আৰু এটা বি নামৰ এটা বস্তু আছে ঠিক আছে সো কেমিষ্ট্ৰি মানে হৈ গৈছে কি ইন্টাৰেকশন বিটুইন টু স্পেচিছ মানে দুটা বস্তুৰ মাজত যিখিনি ইন্টাৰেকশন থাকিব বা দুটা বস্তুৰ মাজৰ যিখিনি নরমাল কি বুলি কম আমি ইটু হিটুৰ ওচৰলৈ আহিলে যি ধৰণে ই ক্ৰিয়া কৰিব বা কেনেকৈ হিয়তি এক কৰিব হেতুই হৈ গৈছে কেমিষ্ট্ৰি এ আৰু বি দুটা বস্তু আছে ইহঁতৰ ভিতৰত এ আৰু ওচৰত কি আছে ইলেক্ট্ৰন বহুত বেছি পৰিমাণে আছে তাৰ মানে এ নামৰ যেটো স্পেচিছ বা সাবস্টেন্স আছে হি কি কৰিব পাৰে তাৰ অক্টেট বা অষ্টক পুৰা কৰিবৰ কাৰণে হি ইলেক্ট্ৰন বেলেগক দিব পাৰে ঠিক আছে নে আৰু বি নামৰ যেটো সাবস্টেন্স আছে ইয়াৰ ওচৰত কি আছে ইলেক্ট্ৰন কম হৈ আছে ইয়াৰ ওচৰত ইলেক্ট্ৰনৰ খালি জায়গা আছে হৈ গল সো এনেকুৱা সিচুৱেশনত এ যদি বি যদি ইলেক্ট্ৰন এটা যদি দি দিয়ে কেনেবাগে দেন কি হ'ব এ নামৰ যেটো সাবস্টেন্স আছে এ নামৰ সাবস্টেন্সটো ইলেক্ট্ৰন কি কৰিব বেলেগক ধাৰ দি দিলে বিগ দি দিলে গতিকে ইয়াৰ ওচৰত ইলেক্ট্ৰনৰ অভাৱ হৈ যাব যাবলে না যায় মানে আগতে যিমান আছিল এনেই তাৰ একেবাৰে ইলেক্ট্ৰন 0 হৈ না যায় কিন্তু তাৰ ওচৰত একচুয়ালি ইলেক্ট্ৰন আছিল সে ধৰি ললো 10টা গতিকে এটা ইলেক্ট্ৰন বেলেগক দি দিলে 9টা থাকিলে তাৰ ওচৰত কিন্তু ইলেক্ট্ৰনটো কি দিলে নে নাই গতিকে যেটো দিলে অলৰেডি কাৰবাক দি দিছে ডোনেট কৰিছে ডোনেশনটো দেখাবৰ কাৰণে ইয়াৰ ওচৰত কি আহে এটা পজিটিভ চাৰ্জ আহে that means ইলেক্ট্ৰন যেতিয়াই কোনোবা এটা স্পেচিছে লস কৰিব হেৰুৱাব বা ডোনেট কৰিব it will always get a positive charge ঠিক আছে ই সদায় কি হ'ব এটা পজিটিভলি চাৰ্জ স্পেচিছলৈ চেঞ্জ হৈ যাব গতিকে এ ইলেক্ট্ৰন যেহেতু ডোনেট কৰি দিছে এটা ইলেক্ট্ৰন ডোনেট কৰিছে গতিকে it will be positive ঠিক আছে নে এটা পজিটিভ হৈ যাব দুটা ডোনেট কৰাহেতেন 2 পজিটিভ হলতে ক্লিয়াৰ সো ইটুলে যাও বি নামৰ যেটো স্পেচিছ আছে বি স্পেচিছটো কি কৰিছে এ যেটো ইলেক্ট্ৰন ডোনেট কৰি দিছিলে ইলেক্ট্ৰনটো হি একচেপ্ট কৰি ললে গতিকে বি ৰুছৰ এটা ইলেক্ট্ৰন বেলেগৰ পৰা আহি গল হৈ গল কিন্তু আহিলে হল কি যেটো ইলেক্ট্ৰন হি পাইছে হি ইলেক্ট্ৰনটো তাৰ নিজৰ হয় জানো কেতিয়াও নহয় হি অলৰেডি বেলেগৰ পৰা পাইছে গতিকে বেলেগৰ পৰা পোৱা ইলেক্ট্ৰনটো বুজাবৰ কাৰণে দিবৰ কাৰণে দেখুৱাবৰ কাৰণে ই কি কৰিব লাগিব ই বাহিৰত এটা মাইনাস সিম্বল এটা হি ৰাখিব লাগিব দ্যাট মিন্স যেতিয়া কোনোবা এটা সাবস্টেন্সে যেতিয়া ইলেক্ট্ৰন ডোনেট কৰে বা দি দিয়ে ই সদায় পজিটিভ চাৰ্জ পায় যেতিয়া কোনোবা এটা সাবস্টেন্স বা স্পেচিছে যেতিয়া ইলেক্ট্ৰন একসেপ্ট কৰে ই সদায় কি পায় নেগেটিভ চাৰ্জ পায় একেবাৰে সিম্পল তুমি বুজিবৰ কাৰণে চেষ্টা কৰা যিবোৰ ধনী মানুহ আছে ইহতি পইচা বেলেগক ধাৰ দিব পাৰে আৰু নিজে ধনী বুজাবৰ কাৰণে ধাৰ যে দিলে গতিকে হি এটা পজিটিভ চাৰ্জ ৰাখিব নিজৰ ওচৰত মানে হি বহুত ধনী ঠিক আছে এজন হৈছে ধৰুৱা মানে ইলেক্ট্ৰন বেলেগৰ পৰা লৈছে গতিকে ই বেলেগৰ পৰা যে ধাৰ লৈছে ঋণ লৈছে বা লোন লৈছে এটো দেখুৱাবৰ কাৰণে তাৰ ওপৰত কি ৰাখিব লাগিব হি এটা নেগেটিভ চাৰ্জ এটা ৰাখিব লাগিব ইলেক্ট্ৰন একসেপ্ট কৰিলে নেগেটিভ ইলেক্ট্ৰন ডোনেট কৰিলে
পজিটিভ এতিয়া যি দুটা স্পেসিস ক্ৰিয়েট হল দ্যাট মিন্স ডোনেশন আৰু এক্সেপশন এই দুইটা প্ৰসেসৰ কাৰণে যি দুটা স্পেসিস আমাৰ ক্ৰিয়েট হৈছে এটা পজিটিভ চাৰ্জ আৰু এটা নেগেটিভ চাৰ্জ স্পেসিস এই দুইটা স্পেসিসে যেতিয়া ইটো হিটোৰ লগৰ ওচৰলৈ আহিব আমি জানো ইলেক্ট্ৰোস্ট্যাটিক ইন্টাৰেকশন বা ইলেক্ট্ৰোযুজি বান্ধনী বুলি এটা বস্তু আছে যেতিয়া এটা পজিটিভ চাৰ্জৰ বস্তু এটা নেগেটিভ চাৰ্জৰ বস্তু ওচৰলৈ আহিব দুইটা কি কৰিব ইটো হিটোক টানিব ঠিক আছে সো A আৰু B দুইটা প্লাস আৰু মাইনাস সাবস্টেন্স দুইটা যেতিয়া ওচৰত থাকিব ইহতৰ মাজত যি ধৰণৰ ৰাসায়নিক বান্ধনী সৃষ্টি হ'ব তাক আমি কি বুলি কওঁ আয়নিক বন্ড বা আয়নীয় বান্ধনী ক্লিয়াৰ সো এনেকুৱা ধৰণৰ এটা এক্সাম্পল হৈ গৈছে তুমি চাব পাৰা এটা হৈ গৈছে সোডিয়াম Na আৰু এটা হৈ গৈছে Cl ঠিক আছে নে Cl সোডিয়ামৰ ওচৰত ইলেক্ট্ৰন থাকে টোটাল 11টা ক্লোৰিনৰ ওচৰত ইলেক্ট্ৰন থাকে টোটাল 17টা ঠিক আছে নে কিমানটা ইলেক্ট্ৰন থাকে আমি কেনেকৈ গম পাওঁ নাম্বাৰ অফ সৰি ইয়াৰ যেটো সিৰিয়াল নাম্বাৰ বা ইয়াৰ যেটো কি বুলি কম আমি তাক পিৰিয়ডিক টেবুলত তাক তুমি যেটো পজিশনত পাবা হৈ গল ক্ৰমিক সংখ্যা সোডিয়ামৰ ওচৰত 11টা ইলেক্ট্ৰন থাকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো হৈ গৈছে 2.8.8.1 তাৰ মানে সোডিয়ামৰ বাহিৰত ডনেটেবল ইলেক্ট্ৰন কিমানটা আছে এটা আছে ঠিক আছে মই কেনেকৈ গম পাইছো ইয়াত ডনেটেবল ইলেক্ট্ৰন এটা আছে বুলি কাৰণ মই জানো যে কোনোবা এটা এলিমেন্টে সদায় তাৰ বাহিৰত 8টা ইলেক্ট্ৰন কৰি ৰাখিব বিচাৰে যাক আমি কি বুলি কওঁ অক্টেট বা অষ্টক সূত্ৰ হৈ গল গতিকে এটা ইলেক্ট্ৰন যদি ই দি দিব পাৰে বেলেগক ইয়াৰ বাহিৰত কিমানটা ইলেক্ট্ৰন থাকিব 8টা ইলেক্ট্ৰন থাকিব ক্লিয়াৰ গতিকে ইজিলি সোডিয়ামে নিজৰ এটা ইলেক্ট্ৰন বেলেগক দি দিব বিচাৰিব ক্লোৰিনৰ ক্ষেত্ৰত কি হৈ আছে 17টা ইলেক্ট্ৰন গতিকে 2.8.7 মানে বাহিৰত এটা ইলেক্ট্ৰন কম হৈ আছে কিহৰ কাৰণে অষ্টক বা অক্টেট পুৰা কৰিবৰ কাৰণে ক্লিয়াৰ গতিকে সোডিয়ামে যেটো ইলেক্ট্ৰন এৰি দিব ইজিলি কোনে একসেপ্ট কৰিব Cl একসেপ্ট কৰিব গতিকে সোডিয়ামে যেতিয়া এটা ইলেক্ট্ৰন এৰি দিব 2.8.8.1 ৰ পৰা এটা ইলেক্ট্ৰন যেতিয়া এৰি দিব সোডিয়াম কি হৈ যাব সোডিয়াম পজিটিভ হবনে নহয় হ'ব আৰু ইয়াৰ ওচৰত ইলেক্ট্ৰন থাকিব 2.8.8 উল্টা হৈছে এটা 8 বেছি হৈ গৈছে সৰি 2.8 হয়নে সিমিলাৰলি Cl ক্লোৰিনৰ ওচৰত কিমানটা ইলেক্ট্ৰন আছিল 17টা আছিল গতিকে 2.8.7 হয়নে টোটাল 17টা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন যেতিয়া একসেপ্ট কৰি লব সোডিয়ামে এৰি দিয়া এটা ইলেক্ট্ৰন যেতিয়া একসেপ্ট কৰিব Cl ৰ ওচৰত কিমানটা ইলেক্ট্ৰন হৈ যাব 2.8.8 হলনে আৰু বাহিৰত কি থাকিব এটা মাইনাস চাৰ্জ Cl মাইনাস আৰু সোডিয়াম প্লাস Na প্লাস এই দুটা চাৰ্জৰ ভিতৰত বা আধানৰ মাজত যেতিয়া ইন্টাৰেকশন হ'ব ইহতি কি ফৰ্ম কৰিব NaCl খোৱা নিমখ টেবুল সল্ট হৈ গল গতিকে ইয়াৰ যেটো প্লাস আৰু যেটো মাইনাস এই দুটা কিহৰ কাৰণে জেনাৰেট হৈছে ইয়াৰ ওচৰত যিখিনি ইলেক্ট্ৰনিক ডিস্ট্ৰিবিউশন আছিল সৰি মই বাৰে বাৰে ক্লোৰিনলৈ মনত পৰি মই এটো লিখি গৈছো বাহিৰত এটা ইলেক্ট্ৰন আছিল হৈ গল সো Na প্লাস আৰু Cl মাইনাসৰ মাজত যেটো ইন্টাৰেকশন থাকিব যেটো ৰাসায়নিক বান্ধনী থাকিব সেই বান্ধনীটোৰ নামটো হৈ গৈছে আয়নিক বন্ড হৈ গল আয়নীয় বান্ধনী সো নেক্সট সিমিলাৰলি আমাৰ আৰু এটা আয়নীয় বান্ধনী আছে হেতু হৈ গৈছে সৰি কোভেলেন্ট বন্ড আছে সহযোজী বান্ধনী কোভেলেন্ট বন্ড এটো হৈ গৈছে A নামৰ এটা বস্তুৰ ওচৰত এটা ইলেক্ট্ৰন আছে B নামৰ বস্তুটোৰ ওচৰতো এটা ইলেক্ট্ৰন আছে হৈ গল দুইটাই যেতিয়া ৰাসায়নিক বান্ধনী বনাবৰ বাবে চেষ্টা কৰিব A আৰু B এ কি কৰিব দুইটাই কথা পাতিব যে মোৰটো আৰু ইলেক্ট্ৰন নাই তোৰটো আৰু ইলেক্ট্ৰন নাই আমি দুইটা যদি ওচৰতে থাকো আৰু ইলেক্ট্ৰন দুইটা যদি আমি সমভাগ বতৰা কৰো তেন্তে ঠিক আছে এটো হৈছে সমভাগ বতৰা কৰো তেন্তে আমাৰ কি হ'ব আমাৰ মাজত এডাল ৰাসায়নিক বান্ধনী গঠন হোৱাৰ সম্ভাৱনা আছে পসিবিলিটিজ আছে নে নাই গতিকে A আৰু B নামৰ দুইটা স্পেচিছে ইলেক্ট্ৰন যেহেতু মিউচুৱেলি শেয়াৰ কৰিছে তাৰ মানে দুইটাই সমানে ভাগ বতৰা কৰিছে এনেকে যদি ৰাসায়নিক বান্ধনী এডাল গঠন হয় তাক আমি কি বুলি ক'ব পাৰো কোভেলেন্ট বন্ড বুলি ক'ব পাৰো সমভাগ বতৰা কৰা ইলেক্ট্ৰন দুইটাই দিছে তুমি যদি 10 টকা দিছা এটা বস্তু কিনিবৰ কাৰণে মই মোৰ ফালৰ পৰা 10 টকা দিছো আমি দুইজনে সমানে ভাগ বতৰা কৰিছো বস্তুটো 20 টকা দি আমি কিনিছো ক্লিয়াৰ এতিয়া যেটো বস্তু আমি কিনিলো 20 रुपीस শেয়াৰ কৰি 20 रुपीस দি এই বস্তুটো তোমাৰ নে মোৰ আমাৰটো এজনীও আমি ক্লেম কৰিব নোৱাৰো এই বস্তু মোৰ বুলি হয়নে নহয় কাৰণ দুজন মানুহে সমানে শেয়াৰ দি থৈছো গতিকে বস্তুটো দুইজন মানুহৰ মাজতে থাকিব আমাৰ ক্লিয়াৰ সেম কনসেপ্ট ইয়াত A আৰু B দুইজনে কি কৰিছে মিউচুৱেলি এটাকে ইলেক্ট্ৰন শেয়াৰ কৰিছে গতিকে এই ডিজিটাল কেমিক্যাল বন্ড ফৰ্মেশন হৈছে ভাটাৰ মানে কোভেলেন্ট বন্ড ডিজিটাল ফৰ্মেশন হৈছে কোভেলেন্ট বন্ডত যেটো ইলেক্ট্ৰন আছে ইলেক্ট্ৰন দুটা একচুয়ালি কোনো এটাৰেই নহয় ঠিক আছে নে কেমিক্যাল বন্ড বা ৰাসায়নিক বান্ধনীডাল ফৰ্ম হৈ থকা অৱস্থাত দুইটা ইলেক্ট্ৰন দুইটাৰে তাৰ মানে তুমি যদি বিগ গৈ খুদা তোৰ ইলেক্ট্ৰন কোন কিটা ই কি কবা এই দুটা
যদি এক গৈ সুধা তেতিয়া ই কি কব যে মোৰ ইলেক্ট্ৰন এই দুটা গতিকে দুইটাৰ ওচৰতে সমানে ভাগ বতৰা হৈ থাকে এটো হৈছে কোভেলেন্ট বন্ড এই দুইটাৰ এটাও আমাক এই চেপ্টাৰটোত নালাগে ঠিক আছে আমাক লাগিব কি ইয়াৰ পাছৰটো কিন্তু পাছৰটো বুজিবৰ কাৰণে আমাক এই দুটাৰ কনসেপ্ট দৰকাৰ হয় সো একেবাৰে লাষ্টৰ 3 নম্বৰ যেটো টাইপ অফ কেমিক্যাল বন্ড আছিলে হেতু হৈ গৈছে কোভেলেন্ট ডেটিভ বন্ড কোভেলেন্ট ডেটিভ বন্ড এটো কি হয় সে A নামৰ এটা বস্তু আছে আৰু B নামৰ এটা বস্তু আছে আৰু ইহঁতি কি কৰিব এতিয়া কেমিক্যাল বন্ড বা ৰাসায়নিক বান্ধনী বনাবলৈ চেষ্টা কৰিব কিন্তু কন্ডিশনটো হৈ গৈছে কি যে A ৰ ওচৰত ইলেক্ট্ৰন ডনেটেবল ইলেক্ট্ৰন আছে বেলেগক দিব পৰা ইলেক্ট্ৰন আছে কিন্তু B ৰ লগত ডনেটেবল ইলেক্ট্ৰনো নাই ঠিক আছে নে ইয়াৰ ওচৰত ইলেক্ট্ৰন নাই শেয়াৰ কৰিবলৈ A কি কৰিব পাৰে A ইলেক্ট্ৰন ডনেট কৰিব পাৰে B এ কি কৰিব নোৱাৰে কি কৰিব পাৰে B ৰ ওচৰত ইলেক্ট্ৰন নাই ইলেক্ট্ৰন লেস হৈ গল A ৰ আৰু এটা কন্ডিশন A কি কৰিব পাৰে A ৰ ওচৰত ইমানে ইলেক্ট্ৰন আছে যে ই পেয়াৰ অফ ইলেক্ট্ৰন দিব পাৰে মানে বেলেগক যদি দিবও লগিয়া হয় কি এটাতকে বেছি ইলেক্ট্ৰন দিব পাৰে ঠিক আছে নে more than one এটাতকে বেছি ইলেক্ট্ৰন হি কি কৰিব পাৰে বেলেগক দিব পাৰে যদি এনেকুৱা কন্ডিশন হয় এনেকুৱা কন্ডিশনত কি কৰে A আৰু B ৰ মাজৰ যিডাল ৰাসায়নিক বান্ধনী ফৰ্ম হ'ব এই ৰাসায়নিক বান্ধনী ডালত বা কেমিক্যাল বন্ড ডালত যি দুটা ইলেক্ট্ৰন আছে দুইটা ইলেক্ট্ৰনকে কোনে প্ৰভাইড কৰিব A নামৰ যিটো স্পেচিছ আছে সেই স্পেচিছতে প্ৰভাইড কৰিব ফৰ এক্সাম্পল ধৰি লৈছো এটা হলিডে ট্ৰিপত যাবৰ কাৰণে তুমি আৰু তোমাৰ ফ্ৰেণ্ড এজন তুমি ৰেডি কৰিছা ঠিক আছে তোমাৰ ফ্ৰেণ্ডজনৰ ওচৰত পইচা একেবাৰে নাই যাবৰ কাৰণে কিন্তু তুমি কি কৰিব পাৰা তোমাৰ ওচৰত পইচা আছে ইমানে পইচা আছে তুমি নিজেতো যাব পাৰাই লগতে তুমি আৰু এজন মানুহ এফৰ্ড কৰিব পাৰা গতিকে তোমাৰ যিজন ফ্ৰেণ্ড তুমি লৈ গৈছা সেই ফ্ৰেণ্ডজনক কমপ্লিটলি টুৰটোত তুমি কি কৰিছা স্পন্সৰ কৰিছা গতিকে যেটো এন্টায়াৰ প্ৰসেছটোত তোমাৰ ফ্ৰেণ্ডজনক তোমাৰ ফালৰ পৰা গুটেখিনি পইচা দিয়া হৈ গল হলনে নাই সো সেম যদি A নামৰ স্পেচিছটোৱে যদি গুটেখিনি পইচা মানে গুটেখিনি ইলেক্ট্ৰন যদি বিগ দিয়ে আৰু ৰাসায়নিক বান্ধনী ফৰ্মেশন হয় তেন্তে এনেকুৱা ধৰণৰ টাইপ অফ কেমিক্যাল বন্ডক আমি কি বুলি কওঁ কোভেলেন্ট ডেটিভ বন্ড ঠিক আছে কোভেলেন্ট ডেটিভ বন্ড আৰু এই যেটো কোভেলেন্ট ডেটিভ বন্ড এই বন্ডৰ আৰু এটা নাম তুমি ক'ব পাৰা হেতু হৈছে কোঅৰ্ডিনেট বন্ড ঠিক আছে কোঅৰ্ডিনেট বন্ড এটো কাৰণে কাৰণ A আৰু B দুইজনৰ কোঅৰ্ডিনেশন অৰ্থাৎ দুইজনৰ সমন্বয়ৰ ফলত সৃষ্টি হৈছে ৰাসায়নিক বান্ধনীডাল হৈছে নে নাই হৈছে কাৰণ A আৰু B ৰ মাজত এটা যেটো আন্ডাৰষ্টেণ্ডিং মিউচুৱেল আন্ডাৰষ্টেণ্ডিং সেই আন্ডাৰষ্টেণ্ডিংটোৰ ফলত মানে কোঅৰ্ডিনেশনৰ ফলত কেমিক্যাল বন্ডডাল সৃষ্টি হৈছে গতিকে এনেকুৱা ধৰণৰ ৰাসায়নিক বান্ধনীক আমি কোঅৰ্ডিনেট বন্ড বুলি আমি ক'ব পাৰো ক্লিয়াৰ সো এই যেটো কোঅৰ্ডিনেট বন্ড আছে এই কোঅৰ্ডিনেট বন্ডটো আমি কোড পামগৈ যেটো কোঅৰ্ডিনেশন কম্পাউন্ড নামৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটোত পাম ইয়াৰ কোঅৰ্ডিনেশন কম্পাউন্ড নামটো যেটো চেপ্টাৰ এই চেপ্টাৰটো ৰাইজ হোৱাৰ মেইন ফেক্টৰ হৈ গৈছে কোঅৰ্ডিনেটিক বন্ড বা কোঅৰ্ডিনেশন বন্ডৰ কাৰণে সমন্বয়ী বন্ডৰ কাৰণে ঠিক আছে সো আমি চাম এতিয়া ডেপথৰ তলত যেতিয়া যাম চেপ্টাৰৰ ভিতৰত সোমাম আমি গম পাম যে কোঅৰ্ডিনেট বন্ডটো তুমি ভালকে মনত ৰাখিবা নেক্সট চেপ্টাৰৰ কাৰণে ইম্পৰ্টেন্ট আৰু এটা আছে হেতু হৈ গৈছে ট্ৰানজিশন এলিমেন্টস খুব ইম্পৰ্টেন্ট ট্ৰানজিশন এলিমেন্টস পিৰিয়ডিক টেবল যদি আগতে পঢ়িছা পিৰিয়ডিচিটিৰ বিষয়ে যদি এছএছত 11ত যদি পঢ়িছা তেতিয়া হলে তুমি গম পাব লাগে যে ট্ৰানজিশন এলিমেন্টস কোনবোৰ ঠিক আছে ট্ৰানজিশন এলিমেন্টস কোনবোৰ আৰু ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশন বা ইলেক্ট্ৰনিক কনফিগাৰেশন কোনবোৰ পিৰিয়ডিক টেবলখনৰ যেটো ফৰমেট আছে ফৰমেটটো যদি তুমি অলপ যদি মনত পেলোৱা তেতিয়া হলে ই দেখিবৰ কাৰণে অলপমান এনেকুৱাই হ'ব হৈ গল ইয়াত কি থাকে ওপৰৰ পৰা তললৈ যিবোৰ থাকে হেবোৰ হৈ গৈছে গ্ৰুপ ওপৰৰ পৰা তললৈ যিবোৰ আছে ইহঁতক কোৱা হয় কি বুলি গ্ৰুপ বা বৰ্গ আৰু যিবোৰ পথালিকে থাকে ইহঁতক কোৱা হয় কি বুলি পিৰিয়ড ঠিক আছে আৰু আছে মই হিসাব কৰি দিয়া নাই পিৰিয়ড গ্ৰুপ আৰু পিৰিয়ড মানে হৈ গৈছে পৰ্যায় হৈ গল এতিয়া আমি ইয়াৰ পৰা হাইড্ৰজেনৰ পৰা আৰম্ভ হয় যিহ পিৰিয়ডিক টেবলখন লাইক হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়ন এনেকৈ গৈ থাকিব ক্লিয়াৰ তো ইয়াতে তুমি ভালকে মন কৰিবা ইয়াত কি আছে আমাৰ পিৰিয়ডিক টেবলখনত কেইটামান স্পেসিফিক বস্তু আছে তাৰ মানে যেটো গ্ৰুপ 1 আৰু গ্ৰুপ 2 ইহঁত দুটাক আমি কি বুলি কওঁ ইহঁতৰ এটা নাম আছে হেতু হৈ গৈছে গ্ৰুপ 1 আৰু গ্ৰুপ 2 ইহঁতক কোৱা হয় এলকালি আৰু এলকালাইন আৰ্থ মেটেল ঠিক আছে এলকালি আৰু এলকালিন আৰ্থ মেটেল
গ্ৰুপ 3 4 5 ৰ পৰা যদি তুমি সিৰিয়ালি যদি গৈ থাকা 3 4 5 6 7 8 ৰ পৰা যদি গৈ থাকা লাষ্টত কি পাবাগে গৈ তুমি গ্ৰুপ 12 ঠিক আছে সো গ্ৰুপ 3 ৰ পৰা গ্ৰুপ 12 লৈকে যিখিনি আছে এলিমেন্ট এই এলিমেন্ট খিনিক আমি কি বুলি কওঁ সবকে নহয় সাম অফ देम কিছুমানক বাদ দি ঠিক আছে গ্ৰুপ 3 ৰ পৰা গ্ৰুপ 12 লৈকে যিবোৰ এলিমেন্টস আছে তাৰ ভিতৰত কিছুমানক আমি কি বুলি কওঁ ট্ৰানজিশন এলিমেন্ট মনত ৰাখিবা So 13, 14, 15, 16 আৰু 17 আৰু 18 একেবাৰে লাষ্টত 18 খিনি আমি গম পাওঁ নোবল গ্যাসেস বুলি কোৱা হয় ইহঁতৰ মাজত কি আছে ইহঁতৰ মাজত থকা যিবোৰ এলিমেন্টস আছে এলিমেন্টসবোৰৰ মাজত কিছুমান এলিমেন্টস আছে যাক আমি কি বুলি কওঁ মেটালয়েডস ঠিক আছে না যি কোনো ধৰণৰ মেটেল বা নন মেটেলৰ একুৰে ক্যাৰেক্টাৰ নাৰাখে গতিকে ইহঁতি মাজতে সোমাই থাকে ধাতু কল্প বুলি কোৱা হয় ধাতু কল্প আৰু গ্ৰুপ 12 ৰ মাজত থকা কিছুমান এলিমেন্টস আছে XYZ কিছুমান নাম আছে যেনেকৈ এটা ধৰি ললো lead ঠিক আছে নে lead এনেকুৱা ধৰণৰ এলিমেন্টস বোৰক আমি কি বুলি কওঁ পোষ্ট ট্ৰানজিশন এলিমেন্ট মানে হৈ গৈছে ট্ৰানজিশন এলিমেন্টছৰ পাছৰ খিনি হৈ গল যিখিনি সমন্বয় ট্ৰানজিশন এলিমেন্টস যিখিনি আছে তাৰ পাছৰ খিনি আমি পোষ্ট ট্ৰানজিশন এলিমেন্টস এনেকৈ আমি ভাগ কৰিব পাৰো এতিয়া আমাৰ সবতকে দৰকাৰ গ্ৰুপ 3 ৰ পৰা 12 ৰ মাজৰ যিখিনি আমি ট্ৰানজিশন এলিমেন্টস বুলি কওঁ এইখিনিৰ বিষয় তুমি পিৰিয়ডিক টেবুলখন ৰেফাৰ কৰিবা চাওতে পঢ়োতে যে গ্ৰুপ 3 ৰ পৰা গ্ৰুপ 12 লৈকে কোনখিনি এলিমেন্টস আছে গতিকে ইহঁতক কওঁ আমি ট্ৰানজিশন এলিমেন্টস আৰু এই ট্ৰানজিশন এলিমেন্টছৰ বিষয়ে আমাৰ এই চেপ্টাৰটোত বহুত বেছি পঢ়িবলৈ দিছে ঠিক আছে